নদীবান্ধ সম্পৰ্কটো প্ৰতিক্ৰিয়া পলাশ চাংমাই শীঘ্ৰেই বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিব এজ এ ৱাইচিপিয়ে কেতিয়াও বৃহৎ নদীবান্ধ হ'ব দিয়া নহ'ব বুলি মন্তব্য আগবঢ়ায় মৃত উদ্যোগসমূহ পুনৰ উজ্জীৱিত কৰাৰ দাবী আৰু ইনাৰ লাইন পাৰ্মিট লাগিবই বুলি সংবাদমেলত দাবী জনায় এজ এ ৱাইচিপিয়ে এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো পুনৰ কা আন্দোলন আৰম্ভ কৰিব এজ এ ৱাইচিপিয়ে আৰু সংবাদমেলযোগে এই ঘোষণা কৰিছে এজ এ ৱাইচিপিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই আৰু নামনি সোৱণশিৰি নদীবান্ধ সম্পৰ্কটো প্ৰতিক্ৰিয়া পলাশ চাংমাই শীঘ্ৰেই বৃহৎ নদীবান্ধৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ আৰম্ভ হ'ব এই মুহূৰ্তত মন্তব্য আছে আমাৰ হাতত আমি মন্তব্য আগবঢ়াইছো যিবিলাক বৃহৎ জলবিদ্যুৎ প্ৰকল্প সেই জলবিদ্যুৎ প্ৰকল্পসমূহ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰে আৰু আজিৰ যিখন চৰকাৰ সেই চৰকাৰখনে এটা সময়ত এই বৃহৎ যিবিলাক নদীবান্ধ সেই নদীবান্ধবিলাক বিৰোধিতা কৰিছিল আমি সকলোৱে জানো সেই সময় সভাপতি ৰাজনাথ সিং ডাঙৰীয়া আহি গেৰুকামুখত গণসমাৱেশ আয়োজন কৰি কৈছিল যে বিজেপি যদি শাসনলৈ আহে তেনেহ'লে নদীবান্ধসমূহ বন্ধ কৰি দিয়া হ'ব কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ওলোটা খৰ মাৰিলে তেওঁলোকে ইউটাৰ্ণ মাৰিলে আজিৰ তাৰিখত আপোনালোকে দেখিছে যে জোৰ কৰি গণতান্ত্ৰিক আন্দোলনক দমন কৰি বা পূৰ্বে যিবিলাক আলোচনা হৈছিল সেই আলোচনাবিলাক ভাইলেট কৰি তেওঁলোকে আকৌ বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ গৈ আছে এই কাৰ বিৰুদ্ধে ভোগালী বিহুৰ আগে পিছে আমি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিব বিচাৰিছোঁ যে অহা 9 জানুৱাৰী তাৰিখে সমগ্ৰ ৰাজ্যজুৰি জিলা সদৰসমূহত বা মহকুমা সদৰসমূহত গণ অৱস্থান ধৰ্মগত কাৰ্যসূচীৰ জৰিয়তে আমি প্ৰতিবাদ সাব্যস্ত কৰিব খুজিছোঁ আমাৰ যিবিলাক জিলা সমিতি আছে সেই জিলা সমিতিসমূহে তেওঁলোকৰ সদৰ ঠাইসমূহত সি মহকুমা সদৰ ঠাইতে হওক বা জিলা সদৰ ঠাইতে হওক ৰাজহুৱা স্থানত গণ অৱস্থান ধৰ্মগত কাৰ্যসূচী পালন কৰিব আৰু সমগ্ৰ অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ স্থানীয় যিবিলাক নেতা আছে সেই নেতাসকলক আমন্ত্ৰণ কৰিব বা কা বিৰোধী আন্দোলনৰ লগত জড়িত থকা যিবিলাক নেতা আছে স্থানীয়ভাৱে সেই নেতাসকলক আমন্ত্ৰণ কৰিব বিশিষ্ট বুদ্ধিজীৱীসকলক আমন্ত্ৰণ কৰিব যিবিলাক মানুহে কা বিৰোধী আন্দোলনখনত স্থানীয়ভাৱে নেতৃত্ব লৈছিল সেই মানুহবিলাক আমন্ত্ৰণ কৰি জিলাই জিলাই ব্যাপকভাৱে গণ অৱস্থান ধৰ্মগত কাৰ্যসূচীৰ জৰিয়তে অহা 9 জানুৱাৰী 2021 তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব তাৰ লগে লগে মাঘ বিহুৰ পিছত আমি 20 জানুৱাৰী তাৰিখে সমগ্ৰ ৰাজ্যজুৰি জোৰ সমদল কাৰ্যসূচীৰ জৰিয়তে আমি প্ৰতিবাদ সাব্যস্ত কৰিব খুজিছোঁ জিলা সদৰত বা মহকুমা সদৰত জোৰ সমদল কাৰ্যসূচীৰ জৰিয়তে কেব পূৰ্বৰ কেব এতিয়াৰ কা বিৰোধিতা কৰাৰ লগে লগে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰিব লাগে বুলি আমি প্ৰতিবাদ সাব্যস্ত কৰিম যিমানবিলাক অসমত মৃতপ্ৰায় উদ্যোগ এই উদ্যোগসমূহ পুনৰ জীৱিত কৰিব লাগে বুলিহে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰিছোঁ অৰ্থাৎ অহা 2টা বৰ্ষত অন্যান্য যিবিলাক আন্দোলনৰ কাৰ্যসূচী সেই আন্দোলনৰ কাৰ্যসূচীৰ লগতে যে সমগ্ৰ ৰাজ্যত থকা যিবিলাক উদ্যোগ মৃতপ্ৰায় উদ্যোগ সেই উদ্যোগসমূহ পুনৰ জীৱিত কৰিব লাগে বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অহা 2টা বৰ্ষত আন্দোলন জোৰদাৰভাৱে অব্যাহত ৰাখিব আমি যোৱা 40 বছৰে কৈ আহিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যে অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগে এই বিষয়টো আপোনালোকে জানে বা আমি সকলো অসমবাসী ৰাইজে জানো যিদিনাই কেব গৃহীত হৈছিল 2019 চনৰ 11 ডিচেম্বৰ তাৰিখে সেই দিনটোতেই দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহ ডাঙৰীয়াই আমি অসমে পাব পৰা ইনাৰ লাইন পাৰ্মিট বন্ধ কৰি দিছিল এখন নটিফিকেশ্যনৰ জৰিয়তে এই গোটেই বিষয়টো অসাংবিধানিক এটা বিষয় যে ব্ৰিটিছৰ দিনৰ পৰা চলি থকা এখন আইন ইষ্টাৰ্ণ বেংগল ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন এক্ট 1873 যিখন এক্ট সেই এক্টখন কেৱল মাত্ৰ এখন নটিফিকেশ্যনৰ জৰিয়তে দেশৰ গৃহমন্ত্ৰীয়ে